শ্ৰদ্ধাভাজন শ্ৰমিক দৰদী ৰাইজ আৰু শ্ৰমিকসকল আজি সমগ্ৰ ভাৰতবৰ্ষত এই ডাবল ইঞ্জিনৰ চৰকাৰখনে পৰিৱৰ্তনত কৰিব বিচৰা যি শ্ৰম আইনৰ সংশোধনৰ নামত শ্ৰমিক বিৰোধী শ্ৰম আইন আৰু মালিক পক্ষৰ স্বাৰ্থত শ্ৰম আইন প্ৰণয়ন কৰা ব্যৱস্থাটোক তীব্ৰভাৱে আমি প্ৰথমৰ পৰাই প্ৰতিবাদ জনাই আহিছোঁ। আমি সকলোৱে নিশ্চয় জ্ঞাত যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে ৰাইট টু ট্ৰেড ইউনিয়ন অৰ্গেনাইজেশ্যন আৰু ৰাইট টু কালেক্টিভ বাৰ্গেনিঙৰ যি গতিধাৰা সেই নিৰ্দেশনাৰ ভিত্তিত ইয়াত শ্ৰম আইন প্ৰণয়ন হৈছিল আৰু শেহতীয়া পৰ্যায়ত গৃহৰ অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদেই হওক আৰু পৰৱৰ্তী সময়ত যি আমাৰ আনঅৰ্গেনাইজ ছেক্টৰ ছ'চিয়েল ছিকিউৰিটি এক্ট সামাজিক সুৰক্ষা অসংগঠিত শ্ৰমিক শ্ৰেণীৰ সামাজিক সুৰক্ষা আইনলৈকে যিমান আইন প্ৰণয়ন কৰিলে প্ৰায় 29খন আইন একত্ৰীকৰণ কৰি 4 শ্ৰম সংহিতা 4 লেবাৰ কোড প্ৰণয়ন কৰিব বিচাৰিছে। যি 4 লেবাৰ কোডছে সমগ্ৰ শ্ৰমিক সমাজৰ স্বাৰ্থ বিঘ্নিত কৰিব। ইয়াত যি আমাৰ শ্ৰমিকৰ মজুৰি আইন আছে, বোনাছ আইন আছে, যি শ্ৰমিকৰ সামাজিক সুৰক্ষা আইন আছে, গৃহৰ শ্ৰমিকসকলৰ যি সামাজিক কল্যাণমূলক আইন আছে, এই সকলোবিলাক আইন বাতিল কৰি তেওঁলোকে একত্ৰীকৰণ কৰি 4টা শ্ৰম সংহিতা 4 লেবাৰ কোড কৰিব বিচাৰিছে। এই ব্যৱস্থা আমি প্ৰথমৰ পৰাই প্ৰতিবাদ জনাই আহিছোঁ আৰু 22 ছেপ্টেম্বৰ বিগত সময়ত এই বিধেয়ক কেন্দ্ৰীয় চৰকাৰে লোকসভাত উপস্থাপন কৰিছিল। লোকসভাত তেওঁলোকৰ সংখ্যাৰ বলত তেওঁলোকে এইটো অনুমোদন কৰিলে, ৰাজ্যসভাত সেই সময়ত থাকি গ'ল। তাৰ বিপৰীতে তেওঁলোকে পুনৰ বিবেচনাৰ কাৰণে ৰাজ্যসভাই পঠাইছে যদিও কেন্দ্ৰীয় চৰকাৰে সমোলঞ্চে এই বিষয়টো আওকাণ কৰি উপবিধি ৰাজ্যসমূহক প্ৰণয়ন কৰিবৰ কাৰণে নিৰ্দেশনা দিছে। ইতিমধ্যে উপবিধি প্ৰণয়ন কৰিবলৈ ব্যৱস্থা কৰিছে। আমি আশা ৰাখিছোঁ ৰাজ্যসমূহে ক্ষেত্ৰত সঠিকভাৱে বিবেচনা কৰি যাতে উপবিধি প্ৰয়োগৰ ক্ষেত্ৰত প্ৰণয়নৰ ক্ষেত্ৰত যাতে কোনো কাৰণতে তেওঁলোকে আগ নেবাৰে আমি হতিয়াই দিব বিচাৰিছোঁ। যিহেতু এই 4 লেবাৰ কোডছৰ সমৰ্থনত বিশ্ব শ্ৰম সংস্থাই আমাৰ কেন্দ্ৰীয় শ্ৰমিক সংগঠনসমূহক আশা প্ৰদান কৰিছে। তেওঁলোকে আমাৰ আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে যাতে ভাৰতবৰ্ষত যিহেতু এখন বিশ্বৰ অন্য দেশৰ লগতে বিশ্বৰ ভিতৰত ভাৰতবৰ্ষ এখন বিশ্বৰ শ্ৰম সংস্থাৰ সদস্য ভৰ্তি দেশ আছে, অন্তৰ্ভুক্তি দেশ আছে। এই দেশত যাতে শ্ৰমিক বিৰোধী কোনো আইন যাতে শ্ৰমিকসকলৰ সংগঠনৰ নীতি নিৰ্দেশনাক তেওঁলোকৰ কথা বাৰ্তাক যাতে আওকাণ কৰি তেনেকুৱা আইন প্ৰণয়ন নকৰে, সেই ভিত্তিত তেওঁলোকে বিশ্ব শ্ৰম সংস্থাই এইটো প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিছে। আমি আশা ৰাখিছোঁ অনাগত দিনত এই প্ৰতিবাদ আমি যি অব্যাহত ৰাখিছোঁ এই প্ৰতিবাদত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আমাৰ কেন্দ্ৰীয় শ্ৰম সংগঠনসমূহৰ লগত সঠিকভাৱে আলোচনা বিলোচনা কৰি শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ যাতে আইন প্ৰণয়ন কৰে আৰু এই আইন প্ৰণয়নৰ জৰিয়তে আটাইতকৈ দেশৰ মূল্যৱান মানৱ সম্পদ ব্যৱহাৰ কৰি আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত যাতে সুকীয়া কাৰ্যব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি এই প্ৰতিবাদ চলি পাই আমি আহ্বান জনাইছোঁ। ধন্যবাদ। শ্ৰম আইন সংশোধনৰ নামত 4 আইন প্ৰৱৰ্তনৰ জৰিয়তে বিজেপি চৰকাৰে চলোৱা স্বৈৰাচাৰী নীতি বন্ধ কৰক। শ্ৰম সংহিতা আইনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি কৃষক শ্ৰমিক জাগিছে। ৰাজ্যসমূহত চলি থকা গৃহৰ অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ আইন ভংগ কৰা নচলিব। শ্ৰমিকৰ বিৰুদ্ধে কাম কৰা বিজেপি চৰকাৰ হুঁচিয়াৰ। শ্ৰমিক বিৰোধী বিজেপি চৰকাৰ হুঁচিয়াৰ। কিয় জবাব লাগে জবাব দিয়ক। শ্ৰমিক জিন্দাবাদ। বিজেপি চৰকাৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম জাগিছে।